নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছো। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 6 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 21 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:34 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে শুক্লা চতুৰ্দশী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। সন্ধিয়াৰ ঘণ্টা 6:10 যোৱাত নৱজাতকৰ ৰাশি হ'ব ধনু ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 6। শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষাংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰিব পাৰে। জানক বন্ধুসকল এতিয়া আহকচোন আজিৰ দিনটো ৰাশিফল সিদ্ধান্তিৰ মাজলৈ যাওঁ। বন্ধুসকল প্ৰথমে আজি আৰম্ভ কৰিব ওলাইছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰা আজি আপোনালোকে আনৰ প্ৰিয় পাত্ৰ হ'ব পাৰিব। আপোনাৰ কৰ্মৰ দ্বাৰা আজি আপুনি প্ৰশংসা বুটলিবৰ কাৰণে সক্ষম হ'ব। দেহ মনত আজি আপোনালোকৰ সামান্য এলাহ ভাৱ বাঢ়িব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য আজি ব্যাকুল হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। ধন ধান আজি আপোনালোকে লাভ কৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ খুব উন্নতি দেখা যায়। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সন্মান লাভ কৰিব পাৰিব। আনন্দ মনে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। লগতে আজি আপুনি পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। যিসকল মিথুন ৰাশিৰ জাতক জাতিকা সমাজকৰ্মী আছে তেওঁলোকে ৰাজহুৱা কৰ্মত তেওঁলোকৰ আজি ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সৰু সুৰা সমস্যাৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধন আগমন বৃদ্ধি হ'ব। মনত আজি আপোনালোকৰ সুশান্তি বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ শুভ কৰ্মলৈ মনোনিৱেশ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হ'ব। ঘৰলৈ আত্মীয় পৰিয়ালৰ আজি আগমন হ'ব পাৰে। লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আদৰ্শবাদী মনোভাৱ বৃদ্ধি হ'ব। যদিও আজি সজাগ নহ'লে সামান্য মনত চিন্তা বাঢ়িব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত নতুন আশাৰ সঞ্চাৰ হ'ব। লগতে আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰাপ্যৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কিন্তু সৰু সুৰা বিৰোধিতাৰ সন্মুখীন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন আজি আপোনালোকে দায়িত্ব লাভ কৰিব পাৰে। ঘৰুৱা কৰ্মত আজি আপোনালোকৰ সুশান্তি বাঢ়িব। লগতে আজি আপোনাৰ ব্যৱসায়িকভাৱে লাভান্বিত হোৱাৰো যোগ দেখা যায়।
এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত সকলো দিশতে জয়লাভ কৰিব পাৰিব। মনত সুখ শান্তি আজি আপোনালোকৰ বৃদ্ধি হ'ব। লগতে আজি আপোনাৰ আশা নকৰাকৈ আনৰ পৰা মৰম চেনেহ লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণত সফলতা লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে। লগতে আজি বিবাহিত ব্যক্তিসকলৰ তেওঁলোকৰ পাৰিবাৰিক দিশত সজাগ নহ'লে কিন্তু সামান্য মনত অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল আজি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে আপোনালোকৰ মনত খং আৰু অভিমান ভাৱ সৃষ্টি হ'ব পাৰে। কৰ্মত সজাগ নহ'লে অশান্তিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ। যদিও আজি সংগীত শিল্পী আৰু নৃত্যশিল্পীসকলে তেওঁলোকৰ নিজ নিজ কৰ্মত তেওঁলোকৰ ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সৰ্বশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।